নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস এখন পত্ৰবমা যিখন পত্ৰবমাৰ বিষয়ে আমি পুনপটীয়া সম্প্ৰচাৰ যোগে আলোচনা কৰিছিলোঁ অভিযোগ উত্থাপন কৰিছিল আৰু এই পত্ৰবমাখনত ইতিমধ্যে ওয়াজেদ আলী আহমেদ ভাৰপ্ৰাপ্ত সভাপতি অসম গণ পৰিষদ দক্ষিণ শালমাৰা মানকাছাৰ জিলা সমিতিৰ তৰফৰ পৰা এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছিল দলটোৰ এগৰাকী শীৰ্ষস্থানীয় নেতাৰ বিৰুদ্ধে বোল্ডাৰ সিন্ডিকেট চলাই যোৱাৰ আমি কোৱা নাই এই পত্ৰখনত স্পষ্টভাৱে দিয়া হৈছে আৰু উল্লেখ কৰা হৈছে আৰু এই পত্ৰখন প্ৰেৰণ কৰা হৈছিল অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়ালৈ আৰু এই পত্ৰবমাখনৰ বিষয়ে আমি সবিস্তাৰে এনি ভাৰত 24ত প্ৰকাশ কৰাৰ পাছতে ৰাজ্যখনৰ ভিন্ন মহলত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে বিৰোধী দলৰ দলপতিগৰাকীয়েও ৰাজ্যপাললৈ ইয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ইয়াৰ এক সুনিশ্চিত ব্যৱস্থা গ্ৰহণৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে শেহতীয়াকৈ দেখা পোৱা গৈছে যে মানকাছাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ আখিৰুল ইছলাম সাধাৰণ সম্পাদক গৰাকীয়েও এই সম্পৰ্কে স্পষ্টীকৰণ দিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি প্ৰতিক্ৰিয়া আপোনালোকলৈ প্ৰেৰণ কৰিম কিন্তু এইখিনি এটা প্ৰশ্ন হৈছে যে এই পত্ৰখন যিখন পত্ৰমত ভয়ংকৰ কথা উল্লেখ কৰা হৈছিলে সেই পত্ৰখন দিয়া হৈছিলে 5 জুন তাৰিখে চলিত বৰ্ষৰ 5 জুন তাৰিখে এই পত্ৰখন দিয়া হৈছিল তাৰ পাছত কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল অসম গণ পৰিষদ দলৰ নেতৃস্থানীয় হওক নাইবা তৃণমূল কৰ্মীসকলেই হওক কিন্তু এনি ভাৰত 24ত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পাছতেই কিয় হঠাৎ সাৰ পালে আখিৰুল ইছলাম সাধাৰণ সম্পাদক গৰাকীয়ে দক্ষিণ শালমাৰা মানকাছাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৰাকী হঠাৎ সাৰ পাইছে আৰু স্পষ্টীকৰণ দিছে আপোনালৈ আমাৰ পোনপটীয়া প্ৰশ্ন যেহেতু 5 জুন তাৰিখেই এই পত্ৰখন প্ৰেৰণ কৰা হৈছিল তেতিয়া আপুনি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল কিন্তু এনি ভাৰত 24ত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পাছত কিয় আপোনাৰ প্ৰতিক্ৰিয়া দিবলৈ হঠাতেই আপুনি সাৰ পাই উঠিলে যি কি নহওক সকলোবোৰ স্পষ্ট হ'ব সকলোবোৰ জল পটপট হ'ব সাংবাদিকতাৰ ধৰ্ম ৰক্ষা কৰি আমি আপোনালোকৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত দৰ্শকলৈ প্ৰেৰণ কৰিছোঁ স্পষ্ট হ'ব সকলোবোৰ পৰৱৰ্তী প্ৰতিবেদনত প্ৰকৃততে কোন সঁচা কোন মিছা কিয় হঠাৎ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ল প্ৰতিক্ৰিয়া নিজাকৈ প্ৰকাশ কৰিছে নে কোনো লোকে হেঁচা প্ৰয়োগ কৰিছে সেইবোৰ স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত যদি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে সঠিক তদন্ত কৰি এই বিষয়টো আগুৱাই লৈ যায় এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছোঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সমগ্ৰ ঘটনা সন্দৰ্ভত যোৱাকালি আমি ছেটেলাইট চেনেল এখনত জানিব পাৰিলোঁ এটা মিছা গোকাট আৰু উদ্দেশ্য প্ৰণোদিতভাৱে আমাৰ জাভেদ ইছলাম আমাৰ নেতা মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা আমাৰ এজিপিৰ কেন্দ্ৰীয় উপসভাপতি জাভেদ ইছলামৰ বিৰুদ্ধে যি গোকাট এখন মিছা তথ্য প্ৰকাশ কৰিছে প্ৰথমতে আমি তাক ভিত্তিহীন বুলি আমি অভিযোগ কৰিছোঁ আপোনালোকে জানে যে যোৱা নিৰ্বাচনত আমাৰ এই ধুবুৰী সমষ্টিত মুঠত আমাৰ 26,60,000 ভোট আছিল কিন্তু তথাকথিত এজন ওয়াজেদ আলী উপসভাপতি নিজকে ভাৰপ্ৰাপ্ত বুলি পৰিচয় দিয়াজনে তেওঁ আমাৰ দলৰ সভাপতিক ভুল তথ্য দিছে সম্পূৰ্ণৰূপে ভুল তথ্য দিছে যে 29,09,192টো আৰু আমাৰ প্ৰাৰ্থী জাভেদ ইছলামে মানকাছাৰ সমষ্টিত ভোট পাইছিল 63,960 ভোট আৰু তেওঁ 62,458 ভোট পাইছে বুলি তেওঁৰ ৰিপৰ্টত তেওঁ উল্লেখ কৰিছে আৰু কংগ্ৰেছে 1,63,792টা ভোট পাইছিল আৰু তেওঁ উল্লেখ কৰিছে 1,61,760 ভোট UDF-এ এনেকৈ 38,446টা ভোট পাইছিল আৰু তেওঁ কৈছে লিখিছে 37,918 আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ অসম গণ পৰিষদ দলৰ সভাপতি বক্তজামান শেখ তেওঁ বিশেষ অসুখ হোৱাৰ বাবে তেওঁ সভাপতি পদৰ পৰা তেওঁ এতিয়াও তেওঁ আছে যদিও বিকল্প কোনো দায়িত্বত দিয়া নাই বুলি আমি জানো বা ভাৰপ্ৰাপ্ত হিচাপে এতিয়াও কেন্দ্ৰীয় সমিতিৰ পৰা কাকো দিয়া নাই বুলি আমি জানো কিন্তু ওয়াজেদ আলী বুলি আমাৰ
এজিপিৰে উপসভাপতি এজনে কেন্দ্ৰীয় কমিটিত গোকাত মিছা কথা যি ভুল তথ্য যি বাতৰি ভিত্তিহীনভাৱে তেওঁ দলক দিয়াৰ উপৰিও তেওঁ নিউজ চেনেলবিলাকত দলৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ জাভেদ ইছলামৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ যি মানে বাতৰি পৰিৱেশন কৰাত সহায় কৰিছে তাক আমি জিলা সমিতিৰ তৰফৰ পৰা আমি গৰিহণা জনাওঁ। দলক যোৱা নিৰ্বাচনত এজিপি দল আমাৰ এই সমষ্টিৰ আমাৰ এই জিলাৰ দক্ষিণ চালাম মানকাছৰ জিলাৰ প্ৰতিজন কৰ্মী জিলাৰ সমিতিৰ প্ৰতিজন কৰ্মী আমাৰ বিধান পৰিষদৰ ছাত্ৰ পৰিষদৰ সকলো কৰ্মীয়ে আঞ্চলিক কৰ্মীয়ে দেহেকেহে তেওঁলোকে নিৰ্বাচনত খাটিছিল আৰু জিলা সমিতিৰ এজন সাধাৰণ সম্পাদক হিচাপে আমি আমাৰ প্ৰাৰ্থীৰ লগত মন্দিয়া চেংগা গোৱালপাৰা ধুবুৰী বিভিন্ন ঠাইত মেল মিটিং কৰাৰ উপৰিও আমাৰ সমষ্টিত আমাৰ দক্ষিণ চালাম মানকাছৰ যিটো আমাৰ সমষ্টি মানকাছৰ বিধানসভা সমষ্টিত আমি 40খন আমাৰ জিলা তথা আমাৰ বিধান পৰিষদৰ সহকৰ্মীসকলক লৈ আমি ষ্ট্ৰীট মিটিং কৰিছোঁ। আমি মহিলাসকলৰ লগত বিভিন্ন ঠাইত মানে প্ৰচাৰ কাৰ্যত চলোৱাত বহুতো সহায় সহযোগিতা আগবঢ়াই হৈছে আৰু এনে ক্ষেত্ৰত যি ৱাজেদ আলীয়ে ভিত্তিহীনভাৱে যে কৈছে যে এজিপিৰ পৰা তেওঁ কোনো ধৰণৰ আমাৰ জাভেদ ইছলামে মিছা তথ্য তেওঁ যি পৰিৱেশন কৰিছে ইয়াৰ বাবে আমি শাস্তি বিচাৰিছোঁ। ইয়াৰ উপৰিও ৰকিবুল ইছলামৰ লগত মিতিৰ আলী আছে বুলি যি অভিযোগ উত্থাপন কৰিছে এইখন আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগত জাভেদ ইছলামৰ এখন পাৰ্ক হাছিনা পাৰ্ক সেই পাৰ্কত আহিছিল আৰু তাতে ফটো উঠিছিল। জাভেদ ইছলামো আছিল, মই নিজে আছিলোঁ, মিছেছ হাছিনা ইছলাম আছিল আৰু জলেশ্বৰৰ সেই সময়ৰ MLA আফতাবুদ্দিন মোল্লা তেখেতো আছিল। সেই ফটোটো তেওঁলোকে জাভেদ ইছলাম বাগানত কাম কৰি থকা স্পৰ্টিং গেঞ্জি পিন্ধি থকা অৱস্থাত সেই ফটো এটা সেই সময়ত আফতাবুদ্দিন মোল্লাই লৈছিল আৰু এই ফটো তেওঁ যোগান ধৰি তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰিছে। দ্বিতীয় কথাটো হ'ল যে সবতকৈ ডাঙৰ কথা যে মানকাছৰত বৰ্ডাৰত যিটো ব্যৱসায় ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যনে যি ব্যৱসায় আজিৰ পৰা প্ৰায় 25-30 বছৰৰ পৰা কয়লাৰ ব্যৱসা চলিছিল আগতে, এতিয়া বৰ্ডাৰৰ ব্যৱসা চলি আছে। আমাৰ জাভেদ ইছলাম চাহাবে কেতিয়াবা কোনো অসুবিধা হ'লে মাজে সময়ে তেওঁ অলপ সহায় কৰি দিয়ে, কিয়নো এই বৰ্ডাৰৰ লগত প্ৰায় 25-30 হাজাৰ মানুহ এই অঞ্চলৰ লেবাৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰি হেণ্ডেলমেন ড্ৰাইভাৰ এক্সপৰ্টাৰ গোটেইবিলাক মানুহ জড়িত আছে আৰু এই ক্ষেত্ৰত তেখেতে এজিপিৰ লগত এই সম্পৰ্ক এই বৰ্ডাৰ নাই। জাভেদ ইছলাম আজিৰ পৰা প্ৰায় 6-7 বছৰমান আগতে এজিপি দলত ভৰ্তি হৈছে আৰু যিটো ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যন এইটো বহু বছৰৰ পৰা চলি আছে। তেওঁৰ লগত ইয়াত কোনো দল মত কোনো নাই, এজিপি বিজেপি কংগ্ৰেছ সকলো মিলি এই এছ'চিয়েশ্যন চলি আছে। কিন্তু তেওঁৰ নামত যে মিছা কথা কৈছে এইটো সম্পূৰ্ণ বেআইনী উদ্দেশ্য প্ৰণোদিত আৰু তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিছে। গতিকে ইয়াৰ বাবে আইনত ইয়াৰ ব্যৱস্থাও লোৱা হ'ব, আমাৰ দলৰ পৰা লোৱা হ'ব, আমাৰ জাভেদ ইছলামৰ তৰফৰ পৰা আইনী ব্যৱস্থা লোৱা হ'ব যে বৰ্ডাৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক জাভেদ ইছলামৰ নাই, টকা পইচাৰ কোনো সম্পৰ্ক নাই। এইটো গোকাত মিছা কথা। আসন্ন আমাৰ যিটো বিধানসভা নিৰ্বাচন আছে তাত জাভেদ ইছলামৰ ভাৱমূৰ্তি বহুত মানে একেবাৰে স্পষ্টভাৱে তেওঁ নিৰ্বাচনত জিকিব আৰু সেইবাবে তেওঁলোকে মিছা। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।